আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এইফালে দেখিছেনে মই আজি ৰুমত কৰিব লৈছোঁ গীতা পাঠ। তাৰ কাৰণে এফালে শাহু মাহত আহিলে আৰু এয়া মাহতে বহি কথা পাতি আছে আৰু এয়া যোগাৰ কৰি দিছোঁ। এয়া বনাই আছোঁ চাহ। ঘৰত আজি অকণমান পাঠ কৰাইছোঁ, তাৰে খৰি যোগাৰ কৰি আছোঁ। এইফালে চাহ দিয়া যোগাৰত চাওকচোন, এয়া যে বৰফি দেখিছে, এয়া মই নিজে ঘৰতে বনাইছোঁ। বেচন বৰফি হয় আৰু নিমকিখিনিও মই ঘৰতে বনাইছোঁ, খালি বিস্কুটটোৱে কিনা হয়। সৰস্বতী বাসুদেৱ দৈৱকী নন্দন যদুমণি হৰি ৰাম হৰি ৰাম কালো বৈলা অযুতনি জুত জানিলো কেন মত ইত কথা এটি অদ্ভুত কৃষ্ণ বলে হে অর্জুন মোহর তোমার পুনু বহু জন্ম বহি গলে আগ অবিদ্যা সংগীত থাকি আপনা জানা নভি জ্ঞান আবৰিলো মহাভাগ। কৃষ্ণ অর্জুনক কৈছে অর্জুন মোৰ আৰু তোমাৰ কোনো বহু জন্ম হৈ গেল, কিন্তু তুমি অবিদ্যা শক্তিত থাকা আৰু সেইকাৰণে তুমি নাজানা জ্ঞানবিলাক মই আৱৰি ৰাখিছো। অজ জন্ম নাহি যাৰ স্বৰূপত নিৰাকাৰ শ্ৰেষ্ঠ বলিল ধৰো আমি প্ৰকৃতিৰে অধিষ্ঠান এতে লুপ্ত নাহি জ্ঞান যিটো মায়া তাৰ অন্তৰ জান তেতিয়াহে আগলৈ হ'ব মনুষ্যৰ বাণী গুণময় পৰিহৰি নিৰ্গুণ ভকতি ধৰি সুখে হৈ সংসাৰৰ পাৰ হয় গোবিন্দ মিশ্ৰে চৰণৰ অৰবিন্দে কৃষ্ণ পদে পুতি নমস্কাৰ। এয়া পনীৰ বনাই আছো কাবুলী বুটৰ লগত আৰু ভাজি মিক্স ভাজি এইফালে এয়া ভাত আঞ্জা মাহী একেলগে লৈছে আৰু এয়া মা আছে আৰু এয়া বাবু যেগুলো আমার দোকানে বাইদেউ একেলগে সানি লৈছা।